নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ। আজি কেন্দ্ৰত নিশ্চিত হ'ব কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ। শেহতীয়া যি এক্সিট পোলৰ ফলাফল অনুসৰি পুনৰবাৰ একেৰাহে তৃতীয়টো শাসনৰ বাবে আহিব কেন্দ্ৰত বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স। কিন্তু ইয়াৰ বিপৰীতে ইণ্ডিয়ান ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্সৰ তৰফৰ পৰাও দাবী কৰা হৈছে যে 295 বা মেজৰিটিৰ বাবে সংখ্যাগৰিষ্ঠৰ বাবে প্ৰয়োজনীয় আসন তেওঁলোকে লাভ কৰিব। কিন্তু চৌপাশৰ যিখিনি কথা বতৰা যিখিনি আলোচনাৰ পৰা দেখা গৈছে পুনৰবাৰ কংগ্ৰেছে মুখ ঠেকেচা খাব একেৰাহে কেন্দ্ৰত। আৰু ইয়াৰ বাবে দায়ী কোন আচলতে এই কথা কিছু পৰিমাণে আলোচনা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে এই মুহূৰ্তত। আজি যদি ফলাফলত কংগ্ৰেছ পৰাস্ত হয়, কাৰ বাবে পৰাস্ত হ'ব, কি কাৰণে পৰাস্ত হ'ব? বিগত সময়ছোৱাৰ তেওঁলোকৰ যি ৰাজনীতি, তেওঁলোকৰ যি প্ৰচাৰ অভিযান, তেওঁলোকৰ যি বক্তব্য, সংবাদমেল আদি তেওঁলোকৰ বডি লেংগুৱেজ বা বিভিন্ন কথা আমি চাবলৈ যাওঁ বা কংগ্ৰেছৰ আমি অসমৰ ভিতৰ চৰাৰ কিছু প্ৰেক্ষাপটলৈ চাবলৈ যাওঁ, তেতিয়া আমি এটা চিম্পুল কথা ক'ব লাগিব যে নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থাকে আৰু নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত প্ৰাইম টাইমত 7 বজাত তেওঁলোকৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় বিজেপিৰ কথা কৈছোঁ, বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত যি তেওঁলোকৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বা শীৰ্ষ নেতাৰ উপস্থিতিত যোগদান অনুষ্ঠান, যি সময়ত নিৰ্বাচনৰ ভৰপক সময় চলি আছে, যি সময়ত তেওঁলোকে ভোটাৰৰ কাষত থাকি ভোট বিচাৰি আছে বিভিন্ন প্ৰান্তত, সেই সময়তে কিন্তু তেওঁলোকে দললৈ আন দলৰ মানুহ বিশেষকৈ কংগ্ৰেছ দলৰ নেতাকৰ্মীক দললৈকে সুন্দৰভাৱে আদৰি যোগদান সভা পতাৰ বাবে তেওঁলোকে সময় উলিয়াব পাৰিছে। আৰু একে সময়তে অতি হাস্যকৰভাৱে কংগ্ৰেছৰ মেনেজমেণ্টহীনতা উদঙাই দি, কংগ্ৰেছৰ যি তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিশৃংখলা উদঙাই দি তেওঁলোকৰ নেতাসকলৰ মাজত বা সভাপতি হওক বা অন্যান্য শীৰ্ষ বিষয়ববীয়াৰ তলৰ যিসকল নেতাকৰ্মীৰ লগত তেওঁলোকৰ কোনো সংযোগহীনতাৰ পৰিচয় উদঙাই তেওঁলোকৰ কাৰ্যকৰী সভাপতিয়ে সেই একে সময়তে ক'ত যোগদান কৰে? ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তাৰ 2-3 মাহ বা কিছুদিন আগত তেওঁলোকৰ কাৰ্যকৰী সভাপতিয়ে মুখ্যমন্ত্ৰীক সকলোৰে সন্মুখত গামোচা পিন্ধাই তেওঁলোকৰ বিধায়কে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে। এয়া হ'ল কংগ্ৰেছৰ ৰাজনীতি। কিন্তু কংগ্ৰেছে এই যিটো ইন্ট্ৰস্পেকশ্যন বুলি কোৱা হয়, তেওঁলোকৰ মাজৰ যিখিনি খামখেয়ালি বিশৃংখলতা এইটো দূৰ কৰাৰ পৰিৱৰ্তে, এটা দল হিচাপে আগবঢ়াৰ পৰিৱৰ্তে কংগ্ৰেছে কি কৰে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বুলি বিজেপিক তেওঁলোকে গালি পাৰে। আৰু এইটোৱে হ'ল কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ মূৰ্খামি বুলি আমি বিবেচনা কৰোঁ। একে কথা আমি ৰাহুল গান্ধীৰ ক্ষেত্ৰতো দেখা পাওঁ, কেৱল মোদী সমালোচনা। কিন্তু দেশৰ বাবে তেওঁলোকৰ কোনখিনি ৰোডমেপ আৰু এই ৰোডমেপ কৰিবলৈ যাতে দলটোক যে তেওঁলোকে একগোট কৰি ৰাখিব লাগিব এই কথা কিন্তু তেওঁলোকে কেতিয়াও বিবেচনা নকৰে। অহংকাৰ আৰু লগতে কংগ্ৰেছৰ যদি আজি পৰাজয় হয় আৰু ইতিমধ্যে সেই গন্ধে পোৱা গৈছে, ইয়াৰ বাবে দায় কোনো বিজেপি নহয়, ইয়াৰ বাবে দায় ভোটাৰ নহয়, ইয়াৰ বাবে স্বয়ং দায় হ'ল কংগ্ৰেছ দল নিজে। অসমৰ প্ৰেক্ষাপটলৈ চালে বহুকেইজন জ্যেষ্ঠ নেতাৰ বক্তব্য, আমি যদি কংগ্ৰেছ নেতা হিৰণ্য বৰাৰ কিছুদিন পূৰ্বে অসমীয়া প্ৰতিদিনৰ 4ৰ্থ পৃষ্ঠাৰ সম্পাদকীয় পৃষ্ঠাত এক বিশেষ লেখা চাবলৈ যাওঁ, এই বিশেষ লেখাত আমি দেখা পাওঁ যে তেওঁ পোনপটীয়াকৈ ভূপেন বৰা বা শীৰ্ষ নেতাক জগৰীয়া কৰিছে। তেওঁ কৈছে যে ৰাইজ যি সময়ত ভোট দিবলৈ সাজু আছিল, ইভিন এই কথা কৈছে হিৰণ্য বৰা, প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছৰ নেতা, এতিয়া কংগ্ৰেছৰ আছে, তেওঁ কৈছে যে ৰাইজে ভোট দিবলৈ সাজু আছিলে, ইভিন কেইবাগৰাকীও শীৰ্ষ নেতা দলৰ পৰা আঁতৰি যোৱাৰ পিছতো কিন্তু যিখিনি গ্ৰাছৰুট বা তলৰ পৰ্যায়ৰ কৰ্মী কংগ্ৰেছৰ লগতে আছিলে, তাৰ পিছতো কিন্তু কংগ্ৰেছে তেওঁলোকৰ ভোট বা তেওঁলোকক একগোট কৰি ৰাইজৰ মাজত সোমাবলৈ নোৱাৰিলে। আৰু ইয়াৰ কাৰণ বাবে দায়িত্ব ভূপেন বৰাক দায়ী কৰিছে বা শীৰ্ষ নেতাক দায়ী কৰিছে। কাৰণটো কি যে এটা দল চলিবলৈ হ'লে শীৰ্ষ নেতাসকলে তলৰ পৰ্যায়ৰ নেতাসকলক সুন্দৰভাৱে আগবঢ়াই লৈ যাব লাগিব,
কাৰ মাজত কি সমস্যা আছে এইবিলাক আলোচনা কৰিব লাগিব। কিন্তু কংগ্ৰেছত এই ধৰণৰ কাম নচলে। কি চলে যে কোনোবা এটা দলৰ পৰা এগৰাকী নেতা যোৱাৰ লগে লগে তেওঁলোকৰ মাজত এটা ইন্ট্ৰস্পেকশ্যন, আভ্যন্তৰীণ এটা আলোচনা হ'ব লাগিব, কিয় গ'ল বা যাব নলগা পৰিস্থিতি কেনেকৈ কৰিব পাৰি। কিন্তু কংগ্ৰেছত গ'লে তেওঁলোকে ভাল পায়, এই কাৰণে যে তেওঁ ক'ৰবাত মুখ্যমন্ত্ৰী হ'ব পাৰিব, তেওঁৰ আসনখন নিষ্কণ্ঠ হ'ব। কিন্তু তেওঁলোকে নাজানে যে এই যে বিভিন্ন নেতাৰ কাম কাজ বা একত্ৰিত হৈ আগবাঢ়ি গ'লেহে দলটো আগবাঢ়ি যাব, আৰু দলটো থাকিলেহে তেওঁ তিষ্ঠি থাকিব। এই কথা কংগ্ৰেছত তেওঁলোকে নাভাবে। আৰু এই ক্ষেত্ৰত কিন্তু বিজেপিৰ ৰাজনীতিও আছে। আমাৰ হাতত থকা কিছু ভিতৰুৱা তথ্য অনুসৰি বা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুবাৰ কৈছেও যে কংগ্ৰেছত মোৰ ইনভেষ্টমেণ্ট আছে, কংগ্ৰেছত মোৰ মানুহ আছে। আৰু এই কথা বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে ৰাণা গোস্বামী কাৰ্যকৰী সভাপতি দিলে আৰু কাৰ্যকৰী সভাপতিগৰাকীয়ে গৈ বিজেপিত যোগদান কৰিলে, আৰু একেদিনাই হোৱা নাই। এইটো হয়তো এটা দীৰ্ঘদিনীয়া সময়ৰ এটা পুৰস্কাৰ বুলি এইকাৰণে কোৱা হৈছে যে এই নেতাসকলে বিজেপিত যোৱাটো তেওঁলোকে এটা পুৰস্কাৰ বুলি ভাবিছে। ইভিন মৃদুল মালাকৰ এগৰাকী লয়েল ৱৰ্কাৰ, এইগৰাকী যুৱ নেতাও কিন্তু কংগ্ৰেছলৈকে বিজেপিলৈকে গৈছে। আৰু বিভিন্ন সময়ত আমি এই দলৰ নেতাসকলৰ হা হুমনিয়া আমি দেখিবলৈ পাওঁ যে সভাপতিয়ে হওক বা শীৰ্ষ নেতাসকলে এই নেতাসকলক একগোট কৰি কেনেকৈ আগবঢ়াই নিব বুলি তাৰ চিন্তা নকৰে। কথা চিম্পুল যে বিজেপিয়ে ভৰপূৰ নিৰ্বাচনৰ সময় চলি থকা সময়ত কংগ্ৰেছ দল হওক বা অন্যান্য দলৰ নেতাসকলক বা সংগঠনৰ নেতাকৰ্মীসকলক তেওঁলোকৰ দললৈকে সুন্দৰভাৱে আদৰি শীৰ্ষ নেতাৰ উপস্থিতিত, সভাপতিৰ উপস্থিতিত, মন্ত্ৰীৰ উপস্থিতিত দলীয় কাৰ্যালয়ত প্ৰাইম টাইম 7 বজাত যোগদান সভা অনুষ্ঠিত কৰি মানুহ আদৰিব পৰাকৈ তেওঁলোকৰ সেই যিটো মেনেজমেণ্ট আছে, বিজেপিৰ সেইটো যিটো মেনেজমেণ্ট আছে। আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে বেলেগ দলৰ বা বিজেপিৰ মানুহ অনাটো দূৰৰে কথা, বা হয়তো শাসক পক্ষ থাকিলে মানুহ যায়, এইটো কোৱা হয়। কিন্তু তেওঁলোকে এটলিষ্ট তেওঁলোকৰ যিখিনি লয়েল ৱৰ্কাৰ, যিখিনি মুৰব্বী পৰ্যায়ৰ নেতা, যিখিনি তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ নেতা, তেওঁলোকক ধৰি ৰাখিব লাগিছিলে। আৰু এই ক্ষেত্ৰতে কোৱা হয় যে ক'ৰবাত বিজেপিৰ তৰফৰ পৰা কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতৃত্ব, ইতিমধ্যে কমলক্ষ দেৱপ্ৰকাশ বিধায়ক তেওঁ নিজকে উদঙাই দিলে, বসন্ত দাসে উদঙাই দিলে, বিভিন্ন সময়ত এই নেতাসকলে উদঙাই দি আছে। বিস্মিতা গগৈ দলৰ পৰা আঁতৰি গৈছে, বহু নেতা আঁতৰি গৈছে, ৰাণা গোস্বামী আঁতৰি গৈছে। গতিকে এই যিসকল কাৰ্যকৰী সভাপতি এজনক তুমি যদি ধৰি ৰাখিব পৰা নাই, এইটো তোমাৰ কি মেছেজ কৈছে? আৰু এগৰাকী নেতা যোৱাৰ লগে লগে তেওঁলোকৰ এটাই মন্তব্য, সেয়া ৰিপুণ বৰাৰ দিনৰ পৰাই হওক বা বৰ্তমানতো, যে আমাৰ দলৰ একো ক্ষতি নহয়, তেওঁ কৈছে একো ক্ষতি নহয়। এগৰাকী নেতা যদি ৰাণা গোস্বামীৰ কথা ভাবোঁ, ইমান দীৰ্ঘদিন কংগ্ৰেছত থকাৰ লগে লগে তেওঁ এজন ব্যক্তি হৈ নাথাকে, প্ৰাক্তনটো বিধায়ক। তেওঁৰ লগত হাজাৰ লাখ বা বহু মানুহ আছে। বাকী কথা নকলোৱে, তেওঁৰ পৰিয়ালৰ এটলিষ্ট মানুহখিনি, য'ত আমি নতুন মানুহ আনিব লাগে, তোমাৰ আগৰ মানুহখিনি তেওঁ যোৱাৰ লগে লগে এটলিষ্ট তেওঁৰ লগত 50% নহ'লেও কিছু শতাংশ মানুহ তেওঁৰ লগত নিশ্চয় গতি কৰিব। আৰু এই কথাটোৱে, কাৰণ মেন পাৱাৰ লাগিব, অভিজ্ঞ মেন পাৱাৰ লাগিব। আৰু কংগ্ৰেছৰ এই ছুইচাইড গেম, এই কথাটোৰ বাবে আচলতে তেওঁলোকৰ এই সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে বিজেপি কোনো দায়ী নহয়। কোনো হিন্দু মুছলমানৰ ৰাজনীতি বুলি কৈ তেওঁলোকে যেতিয়া হাৰে, আৰু এতিয়া EVM-ৰ কথা ক'ব, যদি পৰাস্ত হয়, আৰু পৰাস্ত হোৱাৰো অনুমান কৰা হৈছে, যদি পৰাস্ত হয় আৰু পৰাস্ত হোৱাৰ অনুমানতে তেওঁলোকে ক'ব যে EVM-ৰ দোষ বা বিভিন্ন দোষ, কিন্তু তেওঁলোকে নিজৰ দোষৰ কেতিয়াও সমাধান কৰিবলৈ আগ নাবাঢ়ে। সেইবাবে যে বিজেপিয়ে ইমান মেনেজমেণ্ট কৰে, তেওঁলোকৰ কেন্দ্ৰৰ পৰা বা দলীয় নেতাসকলৰ পৰা ইয়াৰ নেতাসকলক তেওঁলোকে নিজৰ মানুহখিনিক ধৰি ৰাখিব নোৱাৰে কংগ্ৰেছে। আৰু বিজেপিয়ে নতুন মানুহ ছাফিচিয়েণ্ট নহয়, মোৰ দেন ছাফিচিয়েণ্ট যদি কোৱা হয়, প্ৰয়োজনতকৈ অধিক সংখ্যক নেতা থকাৰ পিছতো তেওঁলোকে আৰু উন্নত নেতাসকলক আনে, আৰু নেতাসকলক আনি আলৈ আথানি নকৰে। কাৰণ তেওঁলোকে জানে এগৰাকী ব্যক্তিক যদি মৰম কৰি ৰখা নাযায়, ভালকৈ যদি বিভিন্ন পদবী বা এটা সন্তুষ্ট কৰি ৰখা নাযায়, তেওঁতো নাথাকিব। গতিকে বিজেপিৰ এই যিটো সাংঘাতিক মেনেজমেণ্ট, তেওঁলোকৰ ইমান মানুহ আছে, কাৰণ এটা দল যদি আগবাঢ়িব লাগে এটা গতিশীলতা লাগিব। আৰু গতিশীলতা কি? নতুন মানুহ আহি থাকিব লাগিব। নতুন মানুহ আহি থাকিলেহে সেই দলটোৰ যদি গতিশীলতা থাকিব। আৰু সেই গতিশীলতা বিজেপিয়ে কৰিবলৈ সক্ষম হৈছে কাৰণে সেই ধৈৰ্য, সেই তেওঁলোকৰ যিটো কষ্ট, সেই যিটো তেওঁলোকৰ পলিটিকেল যিটো মেনেজমেণ্ট, পলিটিকেল যিটো ইঞ্জিনিয়াৰিং, যেনেকৈ নহওক, এতিয়া ইয়ালৈকে ক'ব যে এওঁলোকে আমাৰ মানুহ নি তেওঁলোকে দল কৰিছে। তোমালোকে কিয় পৰা নাই? তোমালোকেতো নিজৰ মানুহখিনি ধৰি ৰাখিব পৰা নাই। কাৰণ পলিটিক্সত মানুহে মূল বিষয়।
সেইটো কমন পিপল এটা সাধাৰণ অশিক্ষিত মানুহে হওক বা কোনোবা শীৰ্ষ পৰ্যায়ৰ নেতাই হওক বা গ্ৰাছৰুট পৰ্যায়ৰ নেতাই হওক। গতিকে কংগ্ৰেছৰ এই যিটো অহংকাৰ যে এজন মানুহ যোৱাৰ লগে তেওঁলোকে এটা সন্তুষ্টি লাভ কৰে, য়েছ মই MLA হ'ব পাৰিম, মানে এওঁ গ'ল মানে মোৰ টিকটটো নিষ্কণ্ঠ হৈ থাকিব। আৰু বিজেপিয়ে এটা ছিষ্টেমত চলে, বিজেপিৰো হাইকমাণ্ড বুলি কোৱা হয়। গতিকে বিজেপিৰ হাইকমাণ্ড কিন্তু এটা ছিষ্টেম বুলি অনুভৱ কৰোঁ। আৰু এই ছিষ্টেম, এই যিটো ডিচিপ্লিন, ইমান নেতা, বহু নেতা আহিছে, তেওঁক বিভিন্ন পদবী দিছে, উপসভাপতিৰ পদ দিছে ৰাণা গোস্বামীক, বা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ছাত্ৰ সন্থাৰ প্ৰাংগণত যোগদান কৰিছে, বহু নেতা যোগদান, আৰু তেওঁলোকক উপযুক্ত পদবীৰে সুন্দৰভাৱে তেওঁলোকক ৰাখিবলৈ প্ৰয়াস কৰিছে। আৰু ইয়াৰ বাবে সুন্দৰ এটা মনিটৰিং নিশ্চয় আছে, এটা অনুশাসন আছে, এটা সুন্দৰ এটা যিটো ভাল পোৱাৰ সম্পৰ্ক, এটা আন্তৰিক সম্পৰ্ক আছে। আৰু বিজেপিত আমি যিখিনি দেখি আহিছোঁ এতিয়ালৈকে, আমি যেতিয়া সংবাদ পৰিৱেশনৰ বিভিন্ন ঠাইত যাওঁ বা বিগত বিধানসভাত দেখিছিলোঁ, বিজেপিৰ যিখিনি নেতাকৰ্মীসকলে যিটো ৱেলকামিং তেওঁলোকৰ, আৰু কংগ্ৰেছৰ নেতাসকলে এনেকুৱা যে আমি তেওঁলোকৰ ঘৰৰ কিবা সম্পত্তি কাঢ়িবলৈ গৈছোঁ, তেওঁলোক আমি যেন সম্পত্তি দখল কৰিবলৈ গৈছোঁ, এনেকুৱা অনুভৱ, এটা বাইট দিবলৈ তেওঁলোকৰ যেন সংকোচবোধ হয়। এই যিটো অহংকাৰ, এই যিটো অহংকাৰ, মানুহৰ লগত দূৰত্বত থকাৰ। আৰু বিজেপিয়ে আজি যদি চৰকাৰৰ গঠন হয়, বিজেপিৰ যিখিনি নেতাকৰ্মী, এইটো আমি গেৰাণ্টি দি ক'ব পাৰোঁ যে আমি যিখিনি দেখিছোঁ যে তেওঁলোকৰ যিটো ব্যৱহাৰ তাতকৈ আকৌ বিনম্ৰহে হয়, কেতিয়াওতো অহংকাৰ নকৰে। আৰু কংগ্ৰেছে ইয়াৰ বিপৰীতে কেৱল গোৱাল গালি পাৰি EVM উদ্যোগ দি মোদী, হিন্দু, মুছলমান বিভিন্ন কথা কৈ, এইবিলাক কথা কৈ তেওঁলোকে হাত সাৰি বা পলায়ন কৰিব খোজে। আৰু এই পলায়নবাদিতাই কংগ্ৰেছক এবাৰ পৰাস্ত নকৰে, কংগ্ৰেছৰ যিটো ধ্বংসৰ আন এক বাটহে নিৰ্মাণ কৰিব। এতিয়া বহুতটা বাট নিৰ্মাণ হৈছে। আৰু তেওঁলোকে ভাবে যে ৰাহুল গান্ধীয়ে ক'ৰবাত খোজ কাঢ়িলে, ৰাহুল গান্ধীয়ে এবাৰ ভাৰত জোড়ো ন্যায় যাত্ৰা, একবাৰ ভাৰত জোড়ো যাত্ৰা, এই যাত্ৰা কৰিলেই ৰাস্তাই ঘূৰি, বাছত ঘূৰি বাই বাই দিলেই ভোট পাব। ভোট তেনেকুৱা নহয়। কাৰণ আমি দেখিছোঁ যে বিজেপিৰ যিটো বুথ মেনেজমেণ্ট, পৃষ্ঠা প্ৰমুখ, আমি এগৰাকী বুথ সভাপতিৰ লগত আমাৰ চিনাকি বা বিভিন্ন সময়ত বিভিন্ন চিনাকি বিজেপিৰ, আৰু তেওঁলোকে হয়তো সাংঘাতিক কাম কৰা নাই ক'ৰবাত, আৰু ক'ৰবাত জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত যদি কোৱা হয়, ক'ৰবাত দুই এটা নিগেটিভ বিভিন্ন কামো কৰিছে বা মূল্যবৃদ্ধি বিভিন্ন কথা আছে। কিন্তু তাৰপিছত তেওঁলোকে ৰাইজৰ কেনেকৈ সমী আদায় কৰিছে, কেৱল ভুৱা দি নহয়, তেওঁলোকে কোনটো কাম কৰে, হয়তো আপোনাক তেওঁলোকে এটা চাকৰি দিব পৰা নাই, আপোনাক মূল্যবৃদ্ধি কমাই দিব পৰা নাই, কিন্তু তেওঁলোকে কিন্তু এই পৃষ্ঠা প্ৰমুখ, এই যি তেওঁলোকৰ বুথ সভাপতি, 5 বছৰ জুৰি কংগ্ৰেছৰ য'ত 1.5 মাহ আগত ৰাজীৱ ভৱন সাৰ পায়, তেওঁলোকে 5 বছৰ জুৰি এই মানুহবিলাকৰ লগত সেই বুথ সভাপতিৰ জৰিয়তে এটা সম্পৰ্ক ৰাখে। আৰু কংগ্ৰেছততো বুথ সভাপতি এইবিলাক কোনো কথাই নাই। আৰু এই কথা মই কোৱা নহয়, হিৰণ্য বৰা, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰাৰ কথাৰ পৰা ওলাই পৰিছে যে ভূপেন বৰা ডাঙৰীয়াই এই যিটো তলৰ পৰ্যায়ৰ নেতাসকলক বা কৰ্মীসকলক কাক নাচাপে, তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাথাকে। গতিকে এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপিয়ে পাব্লিকৰ লগত থাকিবলৈ প্ৰয়াস কৰে, যিমান যি নহওক, বা যদি জাতিৰ স্বাৰ্থতো কিবা আঘাত লগা কাম কৰিছে বা ভিন্ন কৰিছে, তাৰপিছতো কিন্তু এই বুথ সভাপতিৰ জৰিয়তে বিভিন্ন কাম কৰে। লগতে মন কি বাত দেখিছোঁ, যদিও বা মুখৰ কথা, কিন্তু এই মুখৰ কথাটো কিন্তু পাব্লিকক সন্তুষ্ট কৰে ক'ৰবাত যে য়েছ, প্ৰধানমন্ত্ৰী এগৰাকী ৰঙিয়াৰ এগৰাকী মহিলাৰ নাম যদি মন কি বাতত কয়, তো এই মহিলাগৰাকীৰ বাবে কিমান উৎসাহজনক বিষয়। এইটো হ'ল মেনেজমেণ্ট বুলি কোৱা হয়। এইটো এনেই হোৱা নাই, তেওঁলোকে দেশৰ স্বাৰ্থত বা যিখিনি তেওঁলোকৰ অৰ্থনীতিৰ ক্ষেত্ৰত কিছুমান নিগেটিভ কাম বা কৰিবলগীয়া কাম কৰিব পৰা নাই বুলি কোৱা হৈছে। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছে সকলো সুযোগ পোৱাৰ পিছতো বিজেপি এই কেৱল মেনেজমেণ্ট, সুন্দৰ যিটো আৰু তেওঁলোকৰ ব্যৱহাৰটো এটা মেনেজমেণ্ট, হয়তো তেওঁলোকৰ হাইকমাণ্ডৰ পৰা বা ছিষ্টেমৰ পৰা কোৱা হৈছে যে সাংবাদিকেই হওক বা পাব্লিকৰ লগত তেওঁলোকে সুন্দৰ ব্যৱহাৰ থাকিব লাগে, আৰু সেই ব্যৱহাৰ তেওঁলোকে কৰে। আপুনি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যাব, সাধাৰণ এগৰাকী কৰ্মীৰ পৰা ওপৰলৈকে তেওঁলোকৰ যিটো ৱেলকামিং, কোনো তেওঁলোকৰ অহংকাৰ ভাৱ নাই। আৰু ৰাজীৱ ভৱনত আপুনি যাব, তেওঁলোকৰ যেন মানে সম্পত্তি দখল কৰিবলৈ গৈছে, এনেধৰণৰ ভাৱ কিছুমান তেওঁলোকৰ থাকে, এই যিটো অহংকাৰ। আৰু তেওঁলোকে মানুহ নতুনকৈ আনাটো দূৰৰ কথা, থকা মানুহখিনি যেন যোৱাটোহে বিচাৰে যে মোৰ নিষ্কণ্ঠ হ'ব। এই লোকবিলাকৰ কাৰণে আচলতে তেওঁলোকে হাৰিব নহয়, হাৰি শেষ হৈ যাব। আৰু ইয়াক ৰাইজৰ দখল নহয়। হিৰণ্য বৰাই কোৱা কথা পুনৰ মনত পেলাই দিছোঁ যে ৰাইজে ভোট দিবলৈ সাজু থকাৰ পিছতো এইবাৰ কংগ্ৰেছে যদি ভোট নাপায়, তাৰ কাৰণ দায়ী হ'ব ভূপেন বৰা, অৰ্থাৎ শীৰ্ষ নেতা বা তেওঁলোকৰ যিটো ছিষ্টেম, অহংকাৰৰ ছিষ্টেম, আমাক ৰাইজে ভোট দিব বা এনেকুৱা, পাব্লিকৰ লগত তেওঁলোকে কেতিয়াও নাথাকে। বানপানী আহিব, এই কথা আমি বিজেপিক প্ৰশংসা কৰি কোৱা নাই, আমি দেখা কথা কৈছোঁ যে তেওঁলোকৰ ৱৰ্কাৰসকলে, ইউথৰ যিখিনি তেওঁলোকৰ কৰ্মীসকলে বা
RSS তেওঁলোকৰ ভগ্নী সংগঠন বুলি কোৱা হয় তো তেওঁলোকে সেই বিপদৰ সময়ত কোভিডৰ সময়ত দেখা পাইছোঁ বা বানপানীৰ সময়ত কেনেকৈ এগৰাকী বৃদ্ধাক কান্ধত তুলি হস্পিটেললৈকে নিয়া বা খাদ্য যোগান দিয়া সাহায্য দিয়া আৰু কংগ্ৰেছে কি কৰে ভূপেন বৰা দীপবায়ন এই যিখিনি আমাৰ তথাকথিত নেতা ভুৱা নেতা বুলি ক'ব লাগিব এই নেতাসকলে কি কৰে ৰাষ্ট্ৰীয় ঘাইপথত সুন্দৰ কাঢ়া ইস্ত্ৰি লগোৱা বগা কুৰ্তা পাইজামা পিন্ধি পাৰিলে গান্ধী টুপি পিন্ধি খোজকাঢ়ি দুটামান পৰ্টেলৰ সন্মুখত তেওঁলোকে বাইট দি তেওঁলোকে দায়িত্ব সামৰে আৰু তেওঁলোকে পাব্লিকৰ এই যিটো দুখৰ সময়ত থাকিবলৈ কোনো প্ৰয়াস নকৰে গতিকে একেদিনাই বিজেপি এখন চৰকাৰ গঠন হৈছে এই কথা বা বিজেপিয়ে একেদিনাই ইমান সম্ভৱ হৈছে এই কথা কিন্তু সম্ভৱ নহয় এতিয়া ইভিএমৰ কথাটো তেওঁলোকে বিভিন্ন কথা উল্লেখ কৰি আছে কিন্তু কৰ্ণাটকতো কংগ্ৰেছৰ চৰকাৰো আহিছে গতিকে এই কথাটো এতিয়া ক'লে কোনো কাৰণত নহ'ব যে বিজেপিয়ে হিন্দু মুছলমান কৰিছে বিজেপিয়ে বিভাজন আনিছে বিভাজন অমুক কৰিছে কিন্তু তোমালোকে দল হিচাপে আগবাঢ়ি পাব্লিকে মানে ভোটটো আনিবৰ কাৰণে যিটো তেওঁলোকৰ পলিটিকেল ইঞ্জিনিয়াৰিং লাগে যিটো মেনেজমেণ্ট লাগে যিটো আগ্ৰহ লাগে ক'ৰবাত তোমালোকে বিক্ৰী হৈ আছা নেকি ভূপেন বৰা ক'ৰবাত বিক্ৰী হৈ আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিজেপিৰ ওচৰত যে 3টা টাৰ্ম একেৰাহে নিৰ্বাচন হৰাৰ পিছত যাতে পৰৱৰ্তী নিৰ্বাচনত গহপুৰত তেওঁ এছেম্বলি ইলেকশ্যনত জয়লাভ কৰিব পাৰে তাৰ বাবে নিষ্কণ্টক হৈ দলটো খলঠেকলৈ পেলাই দিছে নেকি আচলতে এইবিলাক কথা কিন্তু কি ৰাহুল গান্ধীক বুদ্ধি দিয়া সেই ব্যক্তিসকল বা সেই হাইকমাণ্ডসকলৰ বা জিতেন্দ্ৰ সিঙৰ এইবিলাক কোনো তৎপৰতা নাই আৰু কোৱা হয় বিভিন্ন শুনা যায় যে তেওঁলোকে ইয়াৰ পৰা টকা সংগ্ৰহ কৰাটোহে গুৰুত্ব দিয়ে যাতে জিতেন্দ্ৰ সিং আৰু ৰাহুল গান্ধীক যিসকলে এই ইনফৰমেশ্যনবিলাক দিব তেওঁলোকো হয়তো এনেকৈ বুজাবুজিত থাকে আৰু এইকাৰণে কোৱা হয় সভাপতিগৰাকীৰ সেই দক্ষতাটো থাকিব লাগে আজি হিমন্ত বিশ্ব শৰ্মাই যিটো দক্ষতা দেখুৱাইছে ইয়াতে 2 মাহ সময় দিন ৰাতি প্ৰচাৰ অভিযান চলোৱাৰ পিছত পিছদিনাৰ পৰা আকৌ অন্যান্য ৰাজ্যসমূহত প্ৰচাৰ অভিযানলৈকে যাব পাৰিছে এই যিটো আগ্ৰহ এই যিটো তাৰ যিটো পলিটিকেল যিটো এটা আগ্ৰহ পলিটিকেল যিটো শক্তি বা এই যিটো ভোগ বুলি নকওঁ আমি এই যিটো দক্ষতা এই যিটো ক্ষমতা এই কথাটো কিন্তু অতি গুৰুত্বপূৰ্ণ যিটো কংগ্ৰেছৰ মাজত নাই আৰু সেইবাবে কংগ্ৰেছৰ ধ্বংস ইতিমধ্যে বহুত হৈছে আৰু এই ধ্বংস নহয় এই আচলতে তেওঁলোকৰ আত্মহত্যা বিদায় লৈছোঁ আৰু হ'বলগীয়া নতুন চৰকাৰ বা যিসকলে আজি সাংসদে জয়লাভ কৰিব সকলোকে শুভেচ্ছা জনাইছোঁ তেওঁলোকে কাম কৰিব বুলি আশা ৰাখিছোঁ আৰু কংগ্ৰেছৰ পৰা আমি বিশেষ আশা নকৰোঁ কাৰণ ইতিমধ্যে একে কাম বাৰে বাৰে হৈ আহিছে তেওঁলোকে ইভিএমক দোষ দিব ৰাইজক দোষ দিব বিভিন্ন কথা ক'ব তেওঁলোকে আভ্যন্তৰীণ যিটো এটা আলোচনা ইন্ট্ৰস্পেকশ্যন নিজৰ ভিতৰত যদি আলোচনা বুলি কোৱা হয় সেইবিলাক তেওঁ কেতিয়াও নকৰে গতিকে কংগ্ৰেছৰ কথা কৈ যিটো লাভ নাই গতিকে এতিয়া আমি যিসকল জয় হ'ব বিজেপি বুলি নহয় সকলোকে শুভেচ্ছা জনাই তেওঁলোকে কাম কৰক আচলতে যিটো বিৰোধী এতিয়া শূন্য হৈ গৈছে বিৰোধীয়ে নিজে কৈছে আমি কাম নাই আমি কেৱল বিজেপিকে যাব বিচাৰোঁ কি কংগ্ৰেছ কি অন্যান্য দল গতিকে বিৰোধীৰ কথা আলোচনা কৰি বিৰোধীক তেওঁলোকক কি কৰিলে ভাল হ'ব কি নকৰিলে ভাল হ'ব এইবিলাক কথা কৈ যিহেতু লাভ নাই গতিকে আমি সেই কথা কোৱাৰ পৰা বিৰত আছোঁ আৰু দেশৰ উন্নতি বিচাৰিছোঁ ৰাজ্যৰ উন্নতি বিচাৰোঁ আৰু তেওঁলোকে যিটো বিজেপিয়ে হয়তো নিশ্চিতভাৱে এটা মেণ্ডেট লৈ অহাৰ পৰিৱেশ দেখা গৈছে আচলতে যিখিনি এক্সিট পল বা বিভিন্ন গতিকে শুভেচ্ছা জনাইছোঁ দেশৰ হকে কাম কৰক তাকে আমি কামনা কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ পৰামৰ্শ নহয় আমাৰ এটা অনুভৱ তেওঁক আমি দক্ষ ব্যক্তি হিচাপে মই নহয় সকলোৱে জানে সেই দক্ষতাটো পজিটিভলি কৰিব লাগে তেওঁ নেশ্যনেল লিডাৰ বা ভাৰতবৰ্ষৰ ভিতৰতে এজন পলিটিকেল অন্যতম শক্তিশালী নেতা হিচাপে ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে নিজৰ কামৰ জৰিয়তে কিন্তু এট দি এণ্ড অফ দি ডে 5 বছৰ পিছত তেওঁ ৰাজ্যখনৰ বাবে কি কৰিলে তাৰ ভিত্তিতে কিন্তু তেওঁৰ সফলতা নিৰ্ভৰ কৰিব এতিয়া হয়তো কোনোবা ওচৰাই ক'ব পাৰে যে আপুনি প্ৰধানমন্ত্ৰী প্ৰাৰ্থিত্ব বা গৃহমন্ত্ৰী হ'ব এই ধৰণৰ বিভিন্ন কথা কৈ তেওঁক নেশ্যনেল লিডাৰ হোৱাৰ বাবে বিভিন্ন হয়তো ওচৰাই থাকিব পাৰে তেওঁৰ পৰা বিভিন্ন সুবিধা লোৱাৰ কাৰণে তেওঁক তেওঁৰ পৰা প্ৰফিট আদায় কৰাৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰখা উচিত কেৱল চিঞৰি নিৰ্বাচনী সভাসমূহত প্ৰচাৰ অভিযান কৰিলেই দক্ষ নেতা নহয় দক্ষ নেতা হ'বলৈ হ'লে এটলিষ্ট তেওঁৰ যিখিনি দায়িত্ব যে ৰাজ্যখনকতো কিটো পৰ্যায়লৈ নিছে তাৰ ভিত্তিতে ভৱিষ্যতে তেওঁ নেশ্যনেল লিডাৰ হোৱাৰ যিটো সম্ভাৱনাবিলাক প্ৰকাশ পাব যে ৰাজ্যখনক নিবনুৱা সমস্যাৰ ক্ষেত্ৰত টুৰিজিমৰ ক্ষেত্ৰত ইকনমিক ক্ষেত্ৰত কি নিছে আজি ইমান বছৰ 21 চনৰ পৰা 4টা বছৰ হ'বলৈ প্ৰায় আৰু কেইটামান কিছুদিন বাকী আছে তো তেনে ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰিবৰ কাৰণে একো কৰা নাই মাত্ৰ তেওঁ কেৱল ঋণ লৈছে বাহিৰত তেওঁ বিভিন্ন টিভি চেনেলত সাক্ষাৎকাৰ দিছে ক'ৰবাত তেওঁ
উচ্চ স্তৰত ভাষণ দিছে ৰাজ্যসভাত আৰু তেনেকৈ নেশ্যনেল লিডাৰ হোৱাটো এটা পৰিকল্পনা কৰিছে। এনেকৈ নহ'ব। 4টা বছৰ গ'ল, 4টা বছৰত আমি ইমান অসমৰ চন পৰা মাতি আছে। আমি আশা কৰিছিলোঁ যে অৰ্থনৈতিক ভিত্তি টনকিয়াল কৰিবলৈ যদি চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগতে এই বিভিন্ন ঠাইবিলাকত চৰকাৰৰ উদ্যোগতে খেতি কৰক বা তাৰ স্থানীয় লোকসকলক ব্যৱহাৰ কৰি তেওঁলোকে খেতি কৰাৰ ব্যৱস্থা কৰক, বা য'ত খেতি কৰোঁ তাত ডাঙৰ ডাঙৰ বিশাল বিশাল পুখুৰী চৰকাৰৰ উদ্যোগত স্থাপন কৰক, তাত বিভিন্ন এমপ্লয়ী স্থানীয় যিসকল নিবনুৱা তেওঁলোকক তাতে নিয়োগ কৰক। আৰু চৰকাৰৰ উদ্যোগত এনেকুৱা যদি বিভিন্ন পুখুৰী কৰা হয়, তেতিয়া ইয়াত অসমৰ যিটো মাছৰ যিটো আমি আমদানি কৰিব লগা বৰং আমি ৰপ্তানি কৰিব পৰা পৰ্যায়ত যাম। তাৰ পৰা আমাৰ বহু টকা ৰাহি হ'ব। আৰু বহু বিভিন্ন কথা আছে। ধান খেতিৰ ক্ষেত্ৰত যদি আমি বিভিন্ন খেতি কেনেকৈ কি কৰিব লাগিব, সেই গৱেষণা কিন্তু তেওঁলোকৰ নাই। আৰু এইটো এইকাৰণে হৈছে হিমন্ত বিশ্বৰ দক্ষতা আছিলে, কিন্তু হয়তো একাংশই উচতনিত পৰি তেওঁ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী বা নেশ্যনেল লিডাৰ হ'ব লাগে, মোৰ অসমতকৈ মই ডাঙৰ নেতা, এই ডাঙৰ নেতা কিন্তু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মূৰ্খামি হ'ব যদি তেওঁ সময় নাই, তেওঁৰ সময় প্ৰায় নাই। তথাপিতো এই 1.5 বছৰ যিখিনি সময় আছে, এইখিনি সময়ত যদি তেওঁ অকণমান কামত লগাই ৰাজ্যৰ অৰ্থনীতিটো গঢ়িবলৈ সঁচা অৰ্থত কাম কৰে। আৰু ইয়াতে বিভিন্ন আমি মূল্যৱান গছ ৰোপণৰ জৰিয়তেও আমি বিভিন্ন কৰিব পাৰোঁ। তো পাব্লিকক ইনভলভ কৰাব পাৰে। আমি যিখিনি কথা ক'লোঁ সেই কাম কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৰা নাই। আৰু এট দি এণ্ড অফ দি ডে ৰাজ্যখনৰ বাবে কি কৰিলে, ইণ্ডিয়া টুডেত এটা মেনেজড সমীক্ষা, এটা ৰেডিমেড সমীক্ষা বা এটা পেইড সমীক্ষা উলিয়াই কেতিয়াও সফল নেতা হিচাপে আত্মপ্ৰকাশ কৰাটো সম্ভৱ নহ'ব। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ লোকসভা নিৰ্বাচন 2024 ফলাফলত যিসকল সাংসদে বিভিন্ন সমষ্টিৰ পৰা 543টা সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰিব, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। ধন্যবাদ।